আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপুৰ দৰং জিলা সমিতিৰ উদ্যোগত মঙ্গলদৈ ইউথ ক্লাব সভাগৃহত নৱবৰ্ষৰ পত্ৰয় আৰু সংকল্প শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি জিলাৰ সদৰ চহৰ মঙ্গলদৈৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 150 শতাধিক কবি সাহিত্যিক শিল্পী আৰু সাংবাদিকে শীতৰ কুঁৱলী আৱৰা সেমেকা বতৰক ৰসাল কথা গীত কবিতা অভিনয়েৰে জীপাল আৰু উমাল কৰি তোলে। আজিৰ এই মনোজ্ঞ আড্ডাৰ কেন্দ্ৰবিন্দু আছিল কবি গীতিকাৰ অধ্যাপক সাহিত্যাচাৰ্য ইদ্ৰিছ আলী। অধ্যাপক আলীয়ে জীৱনৰ তিতা কেহা অভিজ্ঞতাৰ নেতিবাচক পৰিৱেশতো ইতিবাচক মিঠা অনুভূতিলৈ কেনেকৈ সন্তোষ লভিবলৈ প্ৰয়াস কৰে তাৰ সৰহ আলোচনা আৰু সুৱধি কণ্ঠ নিগৰাই অনুষ্ঠান জীপাল কৰে। অনুষ্ঠানক অন্য এক মাত্ৰা প্ৰদান কৰি উদ্যোগী মহিলা উপাসনা ডেকাই উদ্যোক্তাসকলক উষ্ম সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া নিজৰ ভাষণত নৱবৰ্ষটো কৰ্ম সংস্কৃতিৰ বছৰ হওক, আমাৰ যুৱক যুৱতীসকল কৰ্মমুখী হওক, চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ আত্মসংস্থাপন সৃষ্টি কৰক এই আহ্বান জনাই প্ৰসংগতে তেওঁ নিবনুৱা আৰু কৰ্মবিমুখ যুৱক যুৱতী আৰু মহিলাৰ বাবে কৰ্মসংস্থাপন সৃষ্টিৰ বাবে নিজৰ ঘৰতে এনে 20গৰাকী ব্যক্তিক লৈ কুটিৰ শিল্পৰ অন্যতম আহিলা ঢেঁকী ব্যৱহাৰ কৰি সান্দহ পিঠাগুৰি খুন্দাৰ লগতে নিতৌ 3000 পৰা 4000 বিভিন্ন ধৰণৰ পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু আদি প্ৰস্তুত কৰি বিপণীসমূহলৈ প্ৰেৰণ কৰাৰ কথা ব্যক্ত কৰাত উপস্থিত সদৌতিয়ে হৰ্ষধ্বনিৰে তেওঁক অভিনন্দন জ্ঞাপন কৰে। উপাসনা ডেকা মঙ্গলদৈৰ প্ৰখ্যাত SR ড্ৰিক গ্ৰুপৰ জ্যেষ্ঠ সঞ্চালক মুকুল ডেকাৰ সহধৰ্মিনী আৰু তেওঁলোকৰ পৰিয়ালটো অসমৰ এটা নামজ্বলা উদ্যোগী পৰিয়াল হিচাপেও প্ৰতিষ্ঠিত। তেওঁ কেৱল মাত্ৰ কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে নিজ গৃহত এনে উৎপাদনমুখী কৰ্মত নিজকে জড়িত কৰা ইতিবাচক দিশটো সকলোৱে প্ৰশংসা কৰিছে। এই অনুষ্ঠানত মহিলা আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ নীলিমা দেৱী, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সহিৰ ভূঞা, প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, বিশিষ্ট অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱা, আনোৱাৰ হুছেইন, প্ৰেমদা চহৰীয়া, জ্যেষ্ঠ সাংবাদিক হেমন্ত কুমাৰ বৰুৱা, মিৰণ দেৱী, হোমেন কাকতি, লক্ষ্মীনন্দন কলিতা, আব্দুল খালেক, খনীন্দ্ৰ ৰাজবংশী, মহেন্দ্ৰ ডেকা, হৃদয় বৰুৱা, চাহাবুদ্দিন আহমেদ, খাইৰুল ইছলাম, নিৰঞ্জন শইকীয়া, মৃণাল ৰাজবংশী, হৰেন্দ্ৰ ৰাজবংশী, কুঞ্জ দেৱী, গিৰিধৰ কলিতা, ডক্টৰ মৃন্ময় কুমাৰ নাথ, ৰাণা অসম, হৰিচন্দ্ৰ শৰ্মা, অৰূপ কলিতা প্ৰমুখ্যে বিশিষ্ট কবি সাহিত্যিক সাংবাদিক শিল্পীসকলে উপস্থিত থাকে। আপুৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, কাৰ্যকৰী সভাপতি কণ আলী হাজৰিকা আৰু সম্পাদক পংকজ শৰ্মাই আধৰা এই ৰসাল অনুষ্ঠানত ডাংকাটি বাই খ্যাত প্ৰেমানন্দ বৰুৱাই কৌতুক অভিনয়েৰে হাঁহিৰ খলকনি তুলিবলৈ সক্ষম হয়। আজি যিটো অনুষ্ঠান আৰম্ভ কৰিলে আপকুৱে দৰং জিলা আপকুৰ, সঁচাকৈ আজি যিটো সম্বৰ্ধনা জনালে তাৰ কাৰণে মই সঁচাকৈ আপ্লুত হৈ গৈছোঁ। খুবেই ভাল লাগিছে, খুব আনন্দিত হৈছোঁ আৰু মই সদায় আশীৰ্বাদ কৰিছোঁ, শুভেচ্ছা জনাইছোঁ যেন দৰং জিলা আপকো এনেকৈ আগবাঢ়ি যায় আৰু আগবাঢ়ি যায় একদম যেন ওপৰত উঠে। এইটোৱে মোৰ ফালৰ পৰা শুভেচ্ছা, নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলো সুন্দৰে থাকক, যিহেতু নতুন বছৰ আহি আছে, সকলো সুন্দৰকৈ খুব ভালকৈ সুস্বাস্থ্যৰে দীৰ্ঘায়ু হওক আৰু ধন্যবাদ। আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকো দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত নতুন বছৰৰ প্ৰত্যয় আৰু সংকল্প 2026 আমি অনুষ্ঠিত কৰিলোঁ। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলক আমন্ত্ৰণ কৰি আনিলোঁ। প্ৰায় 150 শতাধিক লোক আজি সমবেত হ'ল আৰু বিভিন্নজনে নিজৰ নিজৰ প্ৰতিভা ইয়াত বিকশিত কৰিলে বা নিজৰ নিজৰ প্ৰতিভাসমূহ ইয়াতে দেখুৱালে। কোনোবাই গীত গালে, কোনোবাই কবিতা আবৃত্তি কৰিলে। এনেকুৱা ধৰণৰ এটা মনোজ্ঞ অনুষ্ঠানেই বুলি কৈছোঁ, মনোজ্ঞ অনুষ্ঠান হ'ল। প্ৰেমানন্দ বৰুৱাই অনুষ্ঠান জীপাল কৰিলে সুৰীতিয় ব্যংগ তেখেতৰ অভিনয়েৰে। গতিকে সকলোলৈকে আমি শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানতে আমি এগৰাকী বিশিষ্ট মহিলা, সাদৰী মহিলা উপাসনা ডেকা বাইদেউলৈ আমি কিঞ্চিত মৰম যাচিছোঁ, অভিনন্দন জ্ঞাপন কৰিলোঁ। গতিকে এইখিনিয়ে আছিলে আৰু খুব সুন্দৰ অনুষ্ঠান, সকলোৱে ভাল পাইছে। ধন্যবাদ। নিউজ ডেস্ক, ইনচাইট ইণ্ডিয়া।